কিছুমান মানুহে আহি বেদখল কৰিছিল, মানে কেইদিনমান আগতে জংঘল চাফা কৰিছিল। চাফা কৰাৰ পিছত ঘৰ বান্ধাৰ কাৰণে গোটেইখিনি সামগ্ৰী আনি খুটি গাড়িছিল, জজা চলাইছিল। তাৰপিছত আমি গম পাইলোঁ কথাটো, গম পাই পেলাই চিধা আহি পেলাই খুটি চুটি চব উভালি অফিচত লৈ গ'লোঁ। এতিয়া মানুহ পোৱা নাই, মানুহ পালেতো তাৰ নামত FIR কৰিলোঁ হয় মই। তাৰমানে সংৰক্ষিত বনাঞ্চলৰ একাংশই মানে দুষ্কৃতিকাৰী বেদখলৰ চেষ্টা চলাইছে নেকি? হয়, এনেকৈ আৰু আছে, বেলেগতো আছে এনেকুৱা। সেইটো আমিতো আমাৰ হিচাপত যিটো ফৰেষ্ট, মানুহ কয় পাট্টা বা হেৰি কি কয় ৰেলৱেৰ মাটি, কিন্তু আমি জনা হিচাপত ফৰেষ্ট, সেনেকুৱা মাটিও আছে। তাৰমানে এক প্ৰকাৰ ৰাখাৰ ঠাকুৰ যি সংৰক্ষিত বনাঞ্চলখন একাংশ দুৰ্বৃত্তই মানে কি বেদখলৰ চেষ্টা চলাইছে নেকি? হয়, সেনেকুৱাইতো চাই আছোঁ। কি চাই আছে? সেইটো মানে বেদখল কৰাই হয়। এই ঘৰ আজি ঘৰ বান্ধিব, কালি ঘৰ বান্ধিব, এনেকৈ বেদখল কৰি শেষ কৰি দিব জংঘলখন। আল্টিমেটলি এইটো মানে সংৰক্ষিত বনাঞ্চল এক প্ৰকাৰ ধ্বংসৰ গৰাখন নেকি? সেইটোৱে আৰু কি এইটো? সেইটো মানে হেৰি ধ্বংস কৰাৰ কাৰণে এইটো মানে জজা কৰিছে, বনাঞ্চল ধ্বংস কৰাৰ কাৰণে। গতিকে এইটো যাতে কৰিব নোৱাৰে। আৰু এইখিনি বস্তুৱে মই বৰ অফিচাৰকো জনাইছোঁ, বৰ ৰেঞ্জ অফিচাৰকো অৱগত কৰিছোঁ, ফটো পঠাইছোঁ। সেই আৰু এতিয়া অফিচাৰে কি ডিচিশ্যন লয় এতিয়া তেওঁৰ লগত কথা আৰু কি। কথা হ'ল কি যে যিটো সময়ত অসম চৰকাৰে যিটো সময়ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে, তো সেইটো সময়তে বঙাইগাঁও জিলাৰ দক্ষিণ বৈতামাৰী ৰাখাল ঠাকুৰ যোনখন পাহাৰ আছে, সেই পাহাৰখনত সংৰক্ষিত বনাঞ্চল, সেই পাহাৰখনত কিছুমান মানে সন্দেহযুক্ত ব্যক্তিয়ে কিছুমান অবৈধভাৱে মানে বেদখল কৰি তেওঁলোকে ঘৰ বনাই আছে। আৰু কিছুমান মানে এনেকুৱা ধৰণে সন্দেহযুক্ত ব্যক্তিয়ে ডেইলি সদায় মোটামুটি কি কৰি আছে, চেগুন কাঠৰ মানে কাটি মানে ব্যৱসায় কৰি আছে। তো আমি চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে বেদখলকাৰীৰ বিৰুদ্ধে মানে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু মোটামুটি সংৰক্ষিত বনাঞ্চলখনক মানে সুৰক্ষিত প্ৰদান কৰক।